সকলোকে গুড মৰ্ণিং। এটা নতুন দিন আৰু এটা নতুন ব্লগ। আজিৰ ব্লগটোত পুৱা 5:02 পৰা 5:02 ইমান আন্ধাৰ হৈ থাকে। কোনে কোনে গম পাইছিল নিশ্চয় কমেণ্টত জনাব যদি জানে। আৰু ভাল লাগিলে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। তাৰপৰা উঠি পেলাই মই ব্ৰাছ কৰিলোঁ। ঠাণ্ডা কি ঠাণ্ডা পানী, বাপৰে বাপ, মুখখন ধুবই নোৱাৰিৰে ঠাণ্ডা পানীৰে। আমাৰ আজি এখন বিয়া আছিল যেতিয়া সেইকাৰণে জল্দি উঠিলোঁ। উঠি পেলাই গ'লোঁ আমি টংলালৈ। ৰাতিপুৱাই উঠি পেলাই মটৰ খাবৰ মন গ'ল আৰু ৰাস্তাত ৰখি কিবা খালোঁ। সেইখিনি বাৰু ভিডিঅ' কৰা নহ'ল। বিয়া ঘৰ পালোঁ, বহুত দেৰিকৈ পালোঁ, বহুত জাম আছিল সেইকাৰণে। এইখন বিয়া ঘৰ। চ' ইয়াৰ পৰা আমি আজি জল্দি খাই পেলাই ঘৰলৈ গৈ বুলি ওলালোঁ। ভাবিছিলোঁ ৰাতি নহ'ব, কিন্তু ভাবাটো ভুল আছিল। ঘৰ যাই পাওঁতে ৰাতিয়ে হ'ল। যেতিয়া আমি চিপছ ঠাণ্ডা এনেকৈ কিনি পেলাই খালোঁ। খাই এতিয়া আন্ধাৰে হ'ল আৰু আজি চাহ খাই পেলাই ইয়াতে শেষ কৰিলোঁ। আজি সকলোকে বাই।